নমস্কাৰ আৰু আজিৰ ভ্লগটো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। এই আমাৰ কলিজা উঠি ডান্স কৰি আছে, ইফালে আইতাককো হেল্প কৰিব আহিছে। তাই অলপমান পানী খাইছে আৰু এটা বা দুটা বাদাম খাইছে, বেলেগ একো খোৱা নাই। ভাত খুৱাম অলপ পিছত। আৰু মাক এইফালে পাকঘৰত কাম কৰি থকা দেখি মানে কলিজায়ো হেল্প কৰিব আহিছে। আৰু আগৰ ভিডিঅ'ত দেখিছেই চাগে। আৰু আজিৰ ভিডিঅ'টো কলিজাৰ ওপৰতে হ'ব। মানে মোক বহুতে কৈ আছিলে যে কলিজাৰ ডেইলি ৰুটিনটো দিব লাগে। আৰু এইফালে মায়ে বনাইছে, আজি বনাইছে মায়ে ব্ৰকলি ভাজি আৰু শাক ভাজি। আৰু পাকঘৰৰ পৰা লৈ আহিলোঁ তাইক। এইবাৰ বৰ্ডখন উলিয়াই দিছোঁ, ফলি পেঞ্চিল দি বিচনাত উঠাই দিছোঁ। ৰ'ব অলপমান লিখি থাকক। পাকটো দিব পাৰে, কিন্তু একদম প্ৰপাৰ পাৰা হোৱা নাই বাৰু। তো যিয়ে হওক, চেষ্টা যে কৰিছে সেইটোৱে বহুত। কি আঁকিছ? মাছ। হাই কোৱা হাই। আৰু কলিজাৰ ৰাতিপুৱাৰ খানা লৈ আহিলোঁ। এয়া আলু বেঙেনা পিটিকা ঘি দি ভাতখিনি পিটিকি আনিছোঁ। দুই পিচ ব্ৰকলি ভাজি আনিছোঁ আৰু শাক ভাজিও অলপমান আনিছোঁ, কিন্তু খাই নে নাখায় নাজানো। ব্ৰকলিটো কিন্তু খাই তাই, সেইটো ভালে পায়। আৰু ভাতখিনি খাই আহিলে এইবাৰ খেলিব, তো গাড়ী চলাব এতিয়া। আমি চব বহি আছোঁ, মোন আছে, মই। তো আমি চাই আছোঁ তাইক। আমাৰ কলিজাই খোৱাত অলপমান মানে দিগদাৰী কৰে। মানে ভাতটোতো একদমেই নাখায় বুলি ক'লেও ভুল নহ'ব। 2 চামুচ বা 3 চামুচ সেইখিনি খাই তাই মানে পূৰা দিগদাৰী কৰে। মুখখন নেমেলেয়ে। দিয়া আহা। বহি বহি কলিজা আৰু এতিয়া মানে কলটো নিজে বাকলি গুচাই নিজে খাব, আৰু মই খুৱাই দিব নালাগে, বাকলিও গুচাই দিব নালাগে বাৰু। যিয়ে হওক নিজে খালে ভালেই আৰু। কিন্তু আমাৰ কলিজাৰ এনেকুৱা যে তাই দুদিনমান ভালকৈ খাব কলটো, কিন্তু তাৰপিছত আৰু কলৰ প্ৰতি ইণ্টাৰেষ্ট নোহোৱা হৈ যায় 4 দিনমান। তো তেতিয়া মই ফলটো তাইক বেলেগ দি দিওঁ, হয়তো এপল দিওঁ বা কিবা বেলেগ আৰু। তো তাৰপিছত আকৌ হয়তো ইচ্ছা লাগিব, সেনেকুৱা আৰু। ৰেগুলাৰ যে কলটো খায়ে থাকিব এনেকুৱা নহয়। আপোনালোকৰো যদি বাচ্ছা আছে তো তেনেকুৱা হয়নে ক'বচোন মোক। আৰু কোনে কোনে ভাত খায়। আমাৰ কিন্তু একদমেই ভাতটো বহুতে দিগদাৰ কৰে দিয়ক। কিন্তু তাই ৰুটি খাই ভাল পায়। মই কেতিয়াবা ভাত নাখালে ৰুটি বনাই দিওঁ, তো মৌ দি ৰুটি লগাই লগাই খাই থাকে, শুকান ৰুটি। আৰু এনেকুৱা হৈছে কেতিয়াবা আধা খাই আকৌ নোখোৱা হৈ যায়। তো মনটো দি এনেকুৱা লাগি থাকে যে খাই শেষ কৰিবনে এটা টেনশ্যন হৈ থাকে। খাই শেষ কৰিলে আৰু মানে মনটো শান্তি দিয়ক। কি খাইছা তুমি? কি সেইটো ডাঙৰকে কোৱা। তো কলটো খালে। এতিয়া 2 পিচ আপেলো দিছোঁ ৰ'ব। তো খোৱা হোৱাৰ পিছত এতিয়া ময়ো তাইৰ লগত অলপমান খেলি আছোঁ। তোমাৰ নামটো কৈ দিয়াচোন। তাকুৰি ঘূৰা দি। আৰু এইফালে দেউতাকে আহি পালে, তো তাই আগতে দৌৰিছে পকেটখন চাব, মানে কিবা আনিছে নেকি চকলেট। মই কিন্তু কলিজাক অলপ চলপ চকলেট খাব দিওঁ দিয়ক, কিন্তু চব চকলেট নহয় আৰু, কিছুমান যিটো মানে একো এফেক্ট নকৰে আৰু। আৰু এতিয়া দেউতাক আৰু আইতাকৰ লগত যাব কলিজাই ফুৰিব, মানে মাহীহঁতৰ ঘৰত যাব। মাহীহঁতৰ ঘৰ ওচৰতে হয়, পাঠশালাতে বাৰু। আৰু ফুৰি আহিয়ে চোতালতে নামি একদম আৰু তাৰমানে মাটিত খেলিব এতিয়া আৰু তাই সদায় মানে এনেকৈ খেলিবই অলপ সময়। গা ধোৱাৰ আগে আগে মই তাইক বাহিৰত উলিয়াই লৈ আহোঁ অলপ সময় খেলাৰ কাৰণে। তো আৰু মাটিৰ লগত খেলোতে খেলোতে একদম আমাৰ উৎপাতটো বাঢ়ি গ'ল নহয়। তো এনেকুৱা হ'ল। এতিয়া মোৰ কামখন বঢ়ালে। কহে লৈছ এতিয়া অক কৰি। আৰু টাবটোত ফুলটো মই ভালকৈ ৰুই থলোঁ বাৰু এতিয়া।
আৰু আজি দুপৰীয়াৰ খানাত মুনে বনালে আলুৰ দম, এইফালে মই কলিজাৰ ভাত বহাই দিছোঁ আৰু এয়া কলিজাৰ মই পনীৰ আলু দি আঞ্জা বনাই থৈ দিছোঁ। আৰু এতিয়া কলিজাক মই গা ধুৱাব নিম, তো তাৰে আগতে মই চবখিনি বস্তু বিচনাত ৰেডি কৰি থৈ যাম। এইফালে মই লোচন, ক্ৰীম আৰু তেল, এইফালে ডাইপাৰ ক্ৰীম চবখিনি উলিয়াই ল'লোঁ। এইটো ডাইপাৰ ক্ৰীম ডক্টৰে ছাজেষ্ট কৰিছিলে আৰু এইটো লোচনো মোক ডক্টৰে দিছিলে এটুকলা, আৰু এই লোচনটো বহুতে ভাল হয়। আৰু এতিয়া কাপোৰখিনিও উলিয়াই থৈ যাওঁ একেলগে। এইফালে দেউতাকৰ লগত খেলি আছে আমাৰ কলিজাই। আৰু কলিজাৰ বডি ৱাছ ইউজ কৰোঁ মই, এইটো বেবী হাজাৰ নিমকি ৱাছটো ভাল হয় বহুত। কি কৰলা? গা ধুলা? ভাল লাগিছেনে গা ধুই? আৰু এতিয়া কলিজাৰ লাঞ্চ টাইম হৈ গ'ল, তো তাইৰ খানা লৈ আহিলোঁ। তো খানা চানা খাই একদম হোৱাৰ টাইমত মোক কৈছে যে মা ডাঙৰ পুতলাটো দিয়া। তো পুতলা লৈহে শুব মানে একেবাৰে, চাওকচোন তাইক, সেইটোৰ লগত এতিয়াও খেলিয়ে আছে। আৰু আমাৰ কলিজাৰ গোটেইখিনি কথা ওলাইছে চব মানে লাইন বাই লাইন ক'ব পৰা হৈছে আৰু লাইনটো বনাব চেষ্টা কৰে বঢ়িয়াকৈ। তো তাই 2 বছৰ হৈ গৈছে, আপোনালোকে গম পায়ে। আৰু ফাইনেলি পুতলাৰ লগত খেলোতে লাষ্টত কলিজাৰ টোপনি আহি গ'ল দিয়ক কিবাকৈ। আৰু কলিজা খুৱাই থৈ আহি গ'লোঁ মই চাকি দিব, সন্ধিয়া হৈ গ'ল, তো সেইকাৰণে চাকিটো দি দিলোঁ। আৰু কলিজা উঠি গ'ল, উঠিয়ে একদম আইতাকৰ ৰুমলৈ দৌৰ মাৰিছে। আৰু এয়া মই গধূলিৰ নাস্তা ৰেডি কৰি আছোঁ কলিজাৰ কাৰণে। এইফালে চিৰা অলপমান ধুই লৈছোঁ, এতিয়া তাত গাখীৰ দিম, মানে চিৰা গাখীৰ খাব দিম, কাৰণ তাই সেইটো অলপমান মানে নিজে খায় আৰু ভাল পায় সেইটো। তাৰ লগত মই তাইক গুড় দি দিম গাখীৰ চিৰাৰ লগত। তো গাখীৰ চিৰাৰ লগত কলিজাক মই দিছোঁ এয়া পতঞ্জলি গুড় অলপ 1 চামুচ। তো এইখিনি তাইক মই নিজে খাব দিম। এয়া আমাৰ কলিজাই ষ্টাৰ্ট কৰি দিলে গাখীৰ চিৰা খাব। আৰু তাই কেনেকৈ দেখি হয়তো সকলোৱে ভাবিব যে বা কলিজা ইমান ধুনীয়াকৈ খায়, কিন্তু তাইৰ আচলিয়তটো মই পাৰিলে কেতিয়াবা আপোনালোকক নিশ্চয় দেখাম। খোৱাত মানে কিমান অসুবিধা মই কেতিয়াবা আপোনালোকক দেখাব চেষ্টা কৰিম। কিন্তু গাখীৰ চিৰাখিনি অলপমান খাব ভাল পায় আৰু তাই, কিন্তু কেতিয়াবা সেইখিনিও খাব ইচ্ছা নকৰে। তো সেয়ে আৰু বাচ্ছাৰ লগত মাকৰ মানে বহুত ধৈৰ্য লাগে। আৰু এইটো হৈছে কলিজাৰ ৱাটাৰ বটল। এইবাৰ মই দেখাইছোঁ কাৰণ আগতে মই যিটো বটল ইউজ কৰিছিলোঁ বহুতে মোক লিংক সুধি আছিল, আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আৰু এইটো থাৰ্মষ্টিল হয়, পানীটো গৰমে থাকিব, একদম ভাল হ'ল। আৰু এইফালে আমাৰ নাটক আৰম্ভ, এইবাৰ পুতলাক খুৱাব, তাইও খাব, মানে শেষ হৈ অহা নাই খানা। তো ইয়ে আৰু মই কৈছিলোঁ নহয় ধৈৰ্য লাগিব, তো মই ৰখি আছোঁ কেতিয়া শেষ হ'ব। মই খুৱাই দিলেও নাখায়। আৰু ফাইনেলি কলিজাৰ খোৱা হৈ গ'ল দিয়ক। আৰু এতিয়া লিখিব দিছোঁ, লিখিব মানে তাইক উলিয়াই দিছোঁ, যি কৰে কৰি থাকক কিতাপ ফলি। Okay, sorry. Okay, sorry. এইটো কি? কাজু বাদাম। হ্যাঁ, কাজু বাদাম। একটু কাজু বাদাম। দিন 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 দিন। কি দুনু গালে? Johnny, eating sugar, telling lies. No, Papa. Open your mouth. Good girl. কলিজা, কি কৰি আছ? কাম। কাক ল'ব?
আৰু দেউতাই দোকানৰ পৰা অহাৰ পিছত দৰ্জাখন খুলিয়ে মানে এইখন নাটক আৰম্ভ হ'ব মানে মুনক ল'লে আকৌ তাইৰ লাগি যায় পূৰা সেইকাৰণে আগে আগে দৌৰি আহে তাৰ কলাত উঠিবৰ কাৰণে আৰু এয়া মই কলিজাৰ কাৰণে লৈ আহিলোঁ ৰাতিৰ খানা আজি মই খিচাৰি বনাইছোঁ তাইৰ কাৰণে কেনেকৈ দিয়ে ভোগ আৰু কোৱা কোৱাকে কেনেকৈ দিয়ে আৰু কুকুৰাই কেনেকৈ দিয়ে আৰু ছাগলী কেনেকৈ দিয়ে মুনু ছাগলী আৰু হামাই কেনেকৈ দিয়ে আৰু ভৈ কেনেকৈ দিয়ে বাপৰে বাপ পাখি কেনেকৈ দিয়ে ভয় লাগি গেলে মোৰ গুড নাইট বুলি ক গুড নাইট ক গুড নাইট